ওয়েলকাম টু মাই নেক্সট চেনেল মাই আছাম টিভি। পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মই মাই আছাম টিভিলৈ। মই আপোনালোকক ধন্যবাদ জনাইছোঁ মই 1000 ছাবস্ক্ৰাইবাৰ হোৱাৰ বাবে। তাৰ বাবে স্পেচিয়েল এটা দিব বিচাৰিছোঁ আৰু তাৰ স্পেচিয়েল হৈ গ'ল মোৰ আছামিজ ডাবিং কিং চেনেলটো মোৰ 1400 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিছে। আপোনালোকৰ ছাপোৰ্ট পায়, আপোনালোকৰ সহায়তে মোৰ 1400 ছাবস্ক্ৰাইবাৰ হৈছে। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাব বিচাৰে আছামিজ ডাবিং ভিডিঅ' যদি চাব বিচাৰে তেন্তে হ'লে মোৰ ডিছক্ৰিপশ্যনত দি দিম মই আপোনালোকৰ লিংকটো, আপোনালোকে তাত গৈ মোৰ চাব পাৰিব ভিডিঅ'বিলাক। তাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ যে ডিম্পু দাৰ বিষয়ে মই অলপ জানিব বিচাৰিছোঁ কাৰণ ডিম্পু দাই ইমান ধুনীয়া এটা কাম কৰি গৈছে আমাৰ অসমৰ কাৰণে, অসমৰ চেনেলবিলাকৰ কাৰণে। ডিম্পু দাই ফাৰ্ষ্ট আহি পিনে টেকনিকেলৰ বিষয়ে জনালে। তেওঁৰ বিষয়ে কিন্তু আজিকালি এনেকুৱা এটা উলিয়াইছে, তাক হাঁহি পাত্ৰৰ দৰে কাম কৰাইছে। ডিম্পু দাক হাঁহি পাত্ৰ কৰিছে। কিয়? ডিম্পু দাইতো বহুত ভাল কাম কৰি গৈছে ন। আমাৰ নজনা মানুহবিলাক সৰু সৰু যিবিলাক আমি কাম কৰি থাকোঁ কিন্তু ব্যৱহাৰ কৰি থাকোঁ কিন্তু তাৰ বিষয়ে আমি নাজানো সবিশেষ, সেইবিলাকৰ বিষয়ে আমাৰ সাধাৰণ ভাষাত ধুনীয়াকৈ বুজাই দিয়ে। আমাক বুজিবলৈ চেষ্টা ভাল হয় কাৰণ এনেকুৱা সাধাৰণ জ্ঞানবিলাকৰ লাগে আমাক। সেইটো বিষয়ে কিন্তু কয়। এইদিনাখন কেইদিনমানৰ আগতে ডিম্পু দাই কৈছিলে, উদাহৰণ দিছিলে যে পঢ়িলে টেবুলত একেৰাহে পঢ়ি থাকিলে হয়, টেবুলত একেৰাহে পঢ়ি থাকিব ল'লে মনত নাথাকে, কিন্তু বেলেগ এটা ছিষ্টেমত যদি পঢ়া যায় তেতিয়াহ'লে মনত সোনকালে ৰয়। সেইটো কথা মনত সোনকালে ৰখি যায়। পৰীক্ষা হলত গম পোৱা যায় যে মই এইটো জেগাত পঢ়িছিলোঁ সেইটোখিনি। কিন্তু সেইটো কাৰণে উদাহৰণ দিওঁতে গছৰ ওপৰত পঢ়িব লাগে, সেনেকৈ উদাহৰণ দিছিলে। হেলমেট পিন্ধি পঢ়িব লাগে। সেই উদাহৰণটো অকণমান 30 ছেকেণ্ড কাটি কি কৰে, টিকটক কিবা ফেচবুকত অন্য চেনেল এইবিলাকত দি পিনে, হোৱাটছএপৰ ষ্টেটাছ দি পিনে এইবিলাকৰ হাঁহি পাত্ৰ কৰিবলৈ, জমনি কৰিবলৈ এইটো কিয় ভিডিঅ' এনেকুৱা কৰিছে। যিসকলে দিছে সেইসকলে জানে নেকি? আপোনালোকে বনাব পাৰিব, ডিম্পু দাৰ নিচিনা বনাব পাৰিব ভিডিঅ'? আপুনি যদি ডিম্পু দাৰ নিচিনা যদি বনাব পাৰে এনেকৈ ভিডিঅ' এটা, তেতিয়া ক'ব পাৰিম না আপোনাক। যিসকলে দিছে এনেকৈ টিকটকত হাঁহি পাত্ৰ কৰি, আপোনালোকে এটা বনাই চাওক ভিডিঅ', ডিম্পু দাৰ নিচিনা বনাই চাওক। ডিম্পু দাই ইমান ধুনীয়া চবেই ছাপোৰ্ট কৰাৰ কাৰণে আজি 2 লাখ ছাবস্ক্ৰাইবাৰ ওপৰত হৈ গ'ল। ছাপোৰ্ট কৰিছে ন, ভাল পাইছে অসমৰ মানুহে, চবেই নিউজ চেনেলত মাতিছে। আপোনালোকে কি মানে নিজৰ বেলেগৰখিনি ডাউন কৰা বাহিৰে আৰু বেলেগ কাম নাই নেকি আপোনালোকৰ? ফেচবুকত কি হোৱাটছএপত টিকটকত এইবিলাকত বেলেগক ডাউন কৰিবলৈ কি মানে এইবিলাক ডাউন কৰিবলৈ কাৰণেহে আপোনালোকে জন্ম লৈছে নেকি পৃথিৱীত? আৰু বেলেগ কাম বিচাৰি পোৱা নাই নেকি? বেলেগ কাম বিচাৰি নাই পোৱা যদি কিবা মোবাইলত মুখখন উলিয়াই পিনে চেলফি লওক আৰু ফেচবুকত আপলোড দিয়ে। এইবিলাক ফটোৱা বস্তু আপলোড নিদিব। এনেই লোকক হাঁহুৱাবলৈ আপলোড দি লাভ নাই। পেজ খুলিছে, পেজৰ ভালমতে ব্যৱহাৰ কৰক। এনে ধৰণৰ বেলেগৰ ডাউন দিব, বেলেগক উৎসাহ দিব নোৱাৰিলে বেলেগক ডাউন দিবও নালাগে, বুজিছে? ডিম্পু দাৰ লগত ভিডিঅ' বনাবলৈ, ডিম্পু দাৰ নিচিনা ভিডিঅ' বনাব পাৰিব নেকি আপোনালোকে? আমি ডিম্পু দাক ছাপোৰ্ট কৰোঁ, অসমৰ মানুহে গৌৰৱ কৰিবলগীয়া হৈছে ডিম্পু দাক যে অসমৰ ইউটিউবত টেকনিকেল এটা চেনেল বনাই অসমৰ বিষয়ে ভালমতে বুজোৱাত, অসমৰ মানুহক বুজোৱাত, সাধাৰণ মানুহক বুজোৱাত সহায় কৰিছে। বহুত সহজভাৱে বুজাই দিয়ে, বুজি পাইছে? আৰু যদি ডিম্পু দাই মোৰ ভিডিঅ'টো চায় তেনেহ'লে আপুনি চিন্তা নকৰিব, আগলৈ এনেকৈ ভিডিঅ' বনাই যাওক। আমি ছাপোৰ্ট কৰিম আপোনালোকক। আমি আপোনাৰ ভিডিঅ' চাওঁ, আপুনি ভিডিঅ' বনাই যাওক। এইবোৰে যাৰ তাৰ কথা লৈ চিন্তা কৰি আপুনি এনেই চিন্তা কৰি থাকিবলগীয়া কোনো দৰকাৰ নাই। আমি এটা মানুহে আপোনাক ডাউন দিব বিচাৰে কিন্তু আপোনাক ডাউন দিব নোৱাৰিব এটা মানুহে, কাৰণ আমাৰ অসমত 2 লাখ মানুহ আপোনালোক ছাপোৰ্টত আছে, বুজিছে? আপুনি ভিডিঅ' বনাই যাওক, আমি চাই যাম। ধন্যবাদ সকলোকে। মোৰ 1000 ছাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। মোৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। পাৰিলে ডিম্পু দাক পালে ভাল লাগিব মোৰ। ধন্যবাদ।